যেতিয়া আপুনি চাই যে এটা ৰোল আপুনি কৰিলে সেই ৰোলটোত আপুনি সোমাই গ'ল লগে লগ মানুহে সেই একচেপ্টেঞ্চ লৈ সেই পাৰ্চপেক্টিভত আপোনাক চাই আছে যে কেৱল হয়তো কে হিচাপে চাই আছে নতুন চৰিত্ৰ এটা পাই যোৱাৰ লগে লগে সেই ৰোলটো আকৌ মানুহে পুতুকে একচেপ্ট নকৰে লগে লগে এটা কম্পেৰিজন আহি যায় কিমান কঠিন এজন এক্টৰৰ কাৰণে সেই বস্তুটো ব্ৰেক কৰি আৰু এটা নতুন ৰোলক সেই ইকুৱেল ইম্পেক্ট এটা ক্ৰিয়েট কৰি পেলাই মানুহৰ মাজত চিনাকি কৰাই দিয়াটো নাই এইটো টান বিষয় এটা মানে বাহিৰৰ পৰা হয়তো মই দেখুৱাই দিব পাৰিম যে মই বেলেগ এটা চৰিত্ৰ কিন্তু তথাপিও সেই সৰু সৰু যিবিলাক সাইকোলজিকেল কথা থাকে আমাৰ সেই কথাবিলাকত গম পাই মানে ইনভলভমেণ্টবিলাক আৰু মই প্ৰেক্টিকেলিটো পাইছোঁ এনেকুৱা ধৰণৰ কথাবিলাক এতিয়া মই এতিয়া কেটো কৰি থাকিলোঁ এবছৰৰ কাৰণে মই বিৰতি লৈ ধৰা বিয়লি বৃন্দাবন কৰিলোঁ একেটা মানুহে তে সেইটোতো গ্ৰহণ কৰা নাই চৰিত্ৰটো এতিয়া এনেকুৱা নহয় যে সেইটো কাৰণে মই কষ্ট কৰা নাই তেনেকুৱা মানুহ আছে মই দেখিছোঁ এতিয়া হয়তো এইটো চৰিত্ৰ যদি আৰু বহুত বছৰৰ পাছত মই বা মোৰ এটা এজ হ'ল মই আকৌ এবাৰ ইমপ্লিমেণ্ট কৰি চাব পাৰোঁ যে যদি তেতিয়া ল'লে এই যে দেখি আছে এটা বস্তু আৰু এটা বস্তু মই সেই কেটোৰ পৰা আঁতৰি মই তাৰ জেচাৰ এটা কোৱা মেলা চব সলাই লোৱাটো ইমান সহজ নহয় বডিটো নিউট্ৰেল কৰি ল'ব লাগে এনে শিকায় ৱৰ্কশ্বপবিলাকত আৰু এতিয়া আমাৰ এইটো প্ৰফেশ্যন হিচাপে আমি যিহেতু পইচাৰ কাৰণে হয়তো ডে টু ডে কেতিয়াবা কাম কৰিব লাগে মন নগ'লেও ইমানবোৰ এক্সাৰচাইজ কৰি কৰাটোও সম্ভৱ নহয় আৰু এনেও মানে চিৰিয়েলবিলাকত অলপ দৌৰা-দৌৰি এটা থাকেই এপিছ'ডটো টাৰ্গেটত এতিয়া আমি যে বেহাৰবাৰী যিবিলাক ভাইৰেল চিনবিলাকে ধৰিলোঁ যিবিলাক চিন ভাইৰেল হয় বা অকেজনত ওলায় আমাৰ মাজত আহি যায় সেই চিনবিলাক এনেকুৱা নহয় যে আমি বহুত চিন্তা চৰ্চা কৰি দুদিন আগৰ পৰা প্লেন কৰি নহয় কিন্তু এদিনৰ এপিছ'ডৰ ভিতৰতে খুব বেছি হাইষ্ট 2 ঘণ্টা সময় থাকে বেছি সময় এটা এপিছ'ড তাৰ মাজত সেই ভাইৰেল হোৱা বা তুমি যদি ভাবিছে এই চিনটো জমিছে বুলি সেই চিনটোও বহুত সময় নহয় মানে অ'কে সেইটো কম সময়ৰ ভিতৰত হয় সেইটো প্লেন মানে নহয় নহয় নিজে স্ক্ৰিপ্ট এটা ৰেডি কৰি দিয়ে আগদিনা পাতা হয় যে এনেকুৱা বিষয় এটাৰ লগত আমি কৰিম স্ক্ৰিপ্ট পঢ়ি আমি পৰিচালক থাকিল মনোজ দা স্ক্ৰিপ্ট ৰাইটাৰ পল্লৱ মই থাকিলোঁ যদি দীপ বা বাকী কোৱাৰ্ডিছখিনি ৰাকেশ চব বহি মেলি পাতি নিজৰ মাজতে কথা পাতা আৰু এনেই ইজনে সিজনৰ পালচটো আমি খুব বুজি পাই মানে গেছ কৰিব পাৰোঁ এতিয়াতো প্ৰায় আপুনি ক'লে আমি পাতি থাকোঁতে ক'লে 10 বছৰ পাৰ হৈ গ'ল 12 এতিয়া 12 বছৰ পাৰ হৈ গ'ল ধেমালি নেকি যুগ এটা তাকেতো মানে সৰু পোৱালি ডাঙৰ হৈ যাব ভাবা তুমি সঁচাকৈ ডাঙৰ সঁচাকৈ আমি মানে আধা আছিলোঁ চোৱা তুমি এটা দিন শ্বুটিঙে এভৰি ডে শ্বুটিং কৰে একদম দেওবাৰটো বন্ধ থাকে কিমান এক্সস্টিং হয় এই বস্তুটো কাৰণ চিৰিয়েলৰ শ্বুটিং আৰু চিনেমাৰটো কমপ্লিট বেলেগ ধৰক বেলেগ মই খালি এতিয়া হেৰি কৰোঁ মই এতিয়া এই গোটেই সপ্তাহটো 2 দিন ছুটি লওঁ মই মানে মই আকৌ বেছিকৈ কৰি থাকিলে মোৰ অলপ এটা দিগদাৰ এটাও লাগে মানে আৰু মোৰ এনেকুৱা হয় মই মানে ছেটত যে সোমাই যাওঁ মই বাহিৰলৈ নাযাওঁ মানে লাঞ্চ ব্ৰেক বা ডাবিংটো থাকিলেতো আহিবই লাগে তলত যিহেতু এনেই মই ওলাই ক'ৰবাত ছেটত যোৱা কাৰোবাৰ লগত আড্ডা মাৰি বাহিৰত মানে ছেটটোৰ পৰাই ওলাই নাযাওঁ কেম্পাছটো বাদেই দিয়া তাতেই থাকোঁ মই এতিয়া চাই থাকিম সি বেলেগে কি কৰিছে নহ'লে কিবা কিবি পাতি মেলি তেনেকৈ থাকোঁ সেইটোৱে বস্তু এনেকুৱা হয় মোৰ শ্বুটিং শেষ হৈ গ'ল শেষ হোৱাৰ লগে লগে পিক আপ কৰিলে মই গুচি আহিব নোৱাৰোঁ মুখ হাত ধুই অলপ সময় বহি থাকোঁ তাৰপিছতহে আহোঁ আকৌ মানে মই গৈ পালোঁ আহা মেকআপটো লোৱা এনেকৈ কৈ মোক ইমিডিয়েট মই ৰেডি ডাইলগ মুখস্থ কৰি দিব নোৱাৰোঁ অলপ সময় পৰিৱেশটোত বহি থাকিব লাগে তাৰপিছত মানে অকল পিক আপ লওঁতে বেটেৰী বহা গাড়ী কিছুমান থাকে যে তেল দিব লাগে অলপ গৰম কৰিব লাগে অলপ তাৰপিছতহে আহে